ক্ৰিকেটাৰ্ছ অফ যোৰহাটৰ উদ্যোগত তথা যোৰহাট জিলা ক্ৰীড়া সন্থা তথা চিটি বয়জ ক্লাবৰ সহযোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় যোৰহাট ছুপাৰ জয়েণ্ট দল। আজিৰ চূড়ান্ত খেলখনত যোৰহাট ছুপাৰ জয়েণ্ট দলে জয়হিন্দ ৱাৰিয়ৰ্ছ দলক 5 ৰানত পৰাস্ত কৰি চূড়ান্ত বিজয়ৰ সন্মান অৰ্জন কৰে। আনহাতে চূড়ান্ত খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ লগতে ক্ৰিকেটাৰ্ছ অফ যোৰহাটৰ জয়াল কৃষ্ণ দত্ত, যোৰহাট চিটি বয়জ ক্লাবৰ প্ৰীতম বৰা, জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডকে প্ৰমুখ কৰি বহুকেইজন বিষয়ববীয়া। আনহাতে প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ মেন অৱ দ্য মেচ সন্মান অৰ্জন কৰে যোৰহাটৰ ছুপাৰ জয়েণ্ট দলৰ মানস কছাৰীয়ে। মেন অৱ দ্য ছিৰিজ সন্মান অৰ্জন কৰে জয়হিন্দ ক্লাবৰ দীপু শইকীয়াই। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আমাৰ আজিৰ এই টুৰ্ণামেণ্টটো সফল সমাপ্তি ঘটিছে আৰু আমাৰ এই টুৰ্ণামেণ্টটোত 9টা দলে অংশগ্ৰহণ কৰিছিল। 9জন অনাৰ আছিল আৰু সেই 9জন দলৰ ভিতৰত আজি আমাৰ জয়হিন্দ ৱাৰিয়ৰ্ছ আৰু যোৰহাট ছুপাৰ জায়েণ্টছৰ মাজত আমাৰ আজি ফাইনেল অনুষ্ঠিত হৈ যায় আৰু আজি জয়হিন্দ ৱাৰিয়ৰ্ছক আজি ছুপাৰ জায়েণ্টছে পৰাস্ত কৰে আৰু তেওঁলোক চেম্পিয়ন হ'বলৈ সক্ষম হয়। আৰু আমাৰ এই যোৰহাট প্ৰিমিয়াৰ লীগ যোনটো আমি আৰম্ভ কৰিছিলোঁ আজি সফল সমাপ্তি হৈ যোৱাৰ আমাৰ কাৰণত বহু ব্যক্তি জড়িত হৈ আছে, তেওঁলোকক সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ মাজতে আপোনালোকৰ প্ৰিণ্ট মিডিয়া প্ৰেছৰ যিমানখিনি আমাক সহায় সহযোগ কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কোন আছিল প্ৰাইজ দিলে পুৰস্কাৰ? আজি আমাৰ মুখ্য অতিথি হিচাপে আছিলে আমাৰ ONGC এছেট মেনেজাৰ ছাৰ। আমাৰ মাজত আছিলে প্ৰীত টয়টাৰ, আমাৰ টাইটেল স্পনচাৰ আছিলে প্ৰীত টয়টাৰ স্বত্বাধিকাৰী আমাৰ মাজত আছিলে। আমাৰ মাজত আছিলে গোলাঘাট ক্ৰীড়া সন্থাৰ প্ৰেছিডেণ্ট ছাৰ, মাজুলী ক্ৰিকেট এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী ছাৰ আৰু আমাৰ যোৰহাট ক্ৰীড়া সন্থাৰ সকলো বিষয়ববীয়া আছিলে। তেওঁলোকৰ মাজতে আজি আমাৰ সভাখন অনুষ্ঠিত হৈ যায়। মানে এই প্ৰতিযোগিতা অনাগত হ'বনে নেক্সট ইয়াৰো তেনেকৈ? এটাই কথা, যোৰহাট প্ৰিমিয়াৰ লীগৰ এইটো ফাৰ্ষ্ট ছিজন আছিলে আৰু আমি যি ভাবিছিলোঁ তাৰ আমি সফল সমাপ্তি ঘটাব পাৰিছোঁ। আমি এটাই ভাবি আছোঁ যে যোৰহাট প্ৰিমিয়াৰ লীগ ছেকেণ্ড ছিজন আহি আছে।